আপোনালোকেতো গম পাইছেই এইকেইদিন ভিডিঅ' চাই মই কিমান বেছি এলেহুৱা আৰু সেই এলেহুৱাটো দূৰ কৰি আজি মই দৌৰিব আহিছোঁ। বহুত দিনৰ আগতে দৌৰিব আহিছিলোঁ, কিন্তু আমাৰ ঘৰৰ পৰা ফিল্ডখন বহুত বেছি দূৰত হয় আৰু আমাৰ ঘৰৰ ওচৰত তেনেকৈ দৌৰিবলৈ ভাল জেগা নাই, সেইটো কাৰণে দৌৰা নহয়। হাইৱেত দৌৰিবৰ কাৰণে বহুত বেছি ভয় লাগে, গাড়ীবিলাক যিহেতু অহা যোৱা কৰি থাকে, তো সেইকাৰণে দৌৰা নহয়েই। বাকী আজি অলপমান দূৰত হ'লেও এলেহুৱা ভাৱটো ঘৰত থৈ দৌৰিব আহিছোঁ। আৰু ফাৰ্ষ্ট ডে, গতিকে অলপমান ফাৰ্ষ্ট ডে খোজ কাঢ়িলোঁ, তাৰপিছতে দৌৰিলোঁ। ঘৰলৈ আহি গা পা ধুই চাহ বনাইছোঁ আৰু লগতে ভাত, কিয়নো ভাইটি কামলৈ যাব। আৰু বহুত দিনৰ মূৰত আজি আমি খাই আছোঁ তিতা ফুল। বহুত বেছি তিতা হয়, কিন্তু খায়ো ভাল লাগে। লগতে মোৰ ৰাতিপুৱাৰ ভাত সাজো ৰেডি হ'ল। আমাৰ মানে দুপৰীয়া বুলিবলৈ নাই আৰু, ৰাতিপুৱাই ভাত খাই দিয়া হৈছে এইকেইদিন। ভাইটি কামলৈ যায়, গতিকে তালৈ বনাই দিয়া হয় আৰু সেইকাৰণে আমিও খায়েই দিওঁ। ভাতৰ লগত সেয়া দেখিলে দালি আছিলে, মাংস ড্ৰাই ফ্ৰাই, বেঙেনা আলু ভাজি আৰু তিতা ফুল বুটৰ সৈতে ভাজি। মই অকণমান লৈছোঁ কাৰণ বহুত বেছি তিতা। ভাত পানী খাই বৈ অলপমান ঘৰত ৰেষ্ট ল'লোঁ আৰু এতিয়া ওলাইছোঁ বিয়া এখন খাবলৈ। মানে আমাৰ ঘৰৰ ওচৰতে এখন তোলনি বিয়া আছে, তো তাকে খাই আহোঁগৈ বুলি ভাবিছোঁ। মা যাব নোৱাৰে কাৰণ মা অলপমান অসুবিধা, সেইকাৰণে। বাকী মই এয়া ৰেডি হৈ গ'লোঁ, যিহেতু ঘৰৰ ওচৰতে, বহুত ডাঙৰকৈও পতা নাই, সৰুকৈ পাতিছে, সেইকাৰণে এনেকৈ পূৰা চিম্পুলকৈ ওলাইছোঁ আৰু এতিয়া গৈ দিম। আৰু দেখাই আছোঁ ৰ'ব। আহি পালোঁহি বিয়া ঘৰ। আহি পাই আমি এতিয়া বহিছোঁ। এইফালে লগত আহিছিল কাজল, মাতুবা, খুৰী, মানে সকলোখিনি আমাৰ ওচৰৰ আৰু। মৰমীও আহিব পৰা নাই বাৰু। বাকী আমিখিনি আহিলোঁ। আহি পায়ে আমি চাহ খালোঁ আৰু চাহ খোৱাৰ ভিডিঅ' কৰা নহ'ল। তাৰপিছতে কৈছোঁ ন, বহুত ডাঙৰকৈ পতা নাই, সৰুকৈ পাতিছে আৰু আমি আহি পোৱালৈকে মানে একোৱেই কৰা নাছিলে, গোপিনীসকলে কিবা নিয়ম কৰি আছিল। বাকী এয়া হৈছে আমাৰ কইনা। আহি পায়ে আমি পানী তুলিবলৈ যাবও পালোঁ, কাৰণ আমি অহালৈকে একো হোৱা নাছিল বুলি কৈছিলোঁৱেই, সেইকাৰণে আমি পানী তুলিবলৈও আহিলোঁ। ৰাস্তাৰ কাষতে এনেকৈ তুলিব আহিছিল, তো আমি সকলোৱে আহিলোঁ আৰু। তাৰপিছতে ঘৰলৈ গৈ কিনি এয়া কইনাক গা ধুৱালে। গা ধোৱাৰ পাছত সমাজলৈ আনি এয়া সজাই আছে কইনাক। তো আমি অলপমান চালোঁ, চাই বৈ আমাকো জলপান খাবলৈ দিলে আৰু জলপান খালোঁ। আৰু গাইজ, বহুত পুৰণা নিয়মত বিয়া পাতিছে, মানে সৰুকৈ পাতিছে যে, সেইকাৰণে ওপৰত কলপাত দি। আগতে হেনো বোলে এনেকৈ পাতিছিল, কিন্তু সময়ৰ লগে লগে সকলো সলনি হ'ল। বাকী আজিৰ ভিডিঅ'টো ইমানেই। বাই।